মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিখন ৰুটিন সেই ৰুটিনখন আহি গ'ল। এতিয়া মোৰ তাত বহু ছাত্ৰ ছাত্ৰীয়ে ৰুটিনখন শ্বেয়াৰ কৰিছে আৰু যেতিয়া শ্বেয়াৰ কৰিছে তেতিয়া মই ৰুটিনখন ভালদৰে চালো আৰু এই ৰুটিনখন সঁচা নে মিছা আটাইখিনি তোমালোকক মই বুজাই দিম আৰু মেট পৰীক্ষা হ'ব বুলি এই ৰুটিনখন আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা, A to Z চাবা, মই তোমালোকক বুজাই দিম এইখন সঁচা নে মিছা আৰু সেইমতে তোমালোকে প্ৰস্তুতি চলাব লাগিব যিহেতু। আৰু লগতে তোমালোকক তাৰ আগতে জনাব বিচাৰো যে ছাত্ৰ ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যিহেতু বেছি সময় নাই, সেয়েহে তোমালোকে প্ৰস্তুতি ভালদৰে কৰিব লাগিব। এতিয়া তোমালোকে কিছু কমন নোটছ পঢ়াটো ইম্পৰ্টেণ্ট, কাৰণ A to Z পঢ়িলে নহ'ব। সেয়েহে আমি তোমালোকক কমন কুৱেশ্যন উইথ এনচাৰ তোমালোকক দি দিম। তোমালোকে মাত্ৰ 49 টকাত পাবা, য'ত তোমালোকক একেবাৰে কমাই দিয়া হৈছে 99 টকাৰ পৰা 49 টকা কৰা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে আমাৰ সৈতে সাজু হ'ব বিচাৰে, আমি দিয়া নোটছখিনি পঢ়িব বিচাৰে, জাষ্ট তোমালোকে যিহেতু সময় কম আছে, তোমালোকে ধুনীয়াকৈ নোটছখিনি PDF আকাৰে পাবা, ধুনীয়াকৈ পঢ়িব পাৰিবা। আৰু তেনেকুৱা কাৰণে তোমালোকে হোৱাটছএপ নাম্বাৰটো SMS কৰিলে হ'ল 9394628219। এই নাম্বাৰটো SMS কৰি তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে নোটছ লাগে বুলি বা তেনেকুৱাকে SMS কৰিলে তোমালোকে ছাবজেক্ট এটা লিখি দিব, তোমালোকে পাই যাবা। কাৰণ তোমালোকৰ সময় নাই যিহেতু, এইকেইদিন যিমান পাৰা তোমালোকে ইম্পৰ্টেণ্ট খিনিহে চাব লাগিব। A to Z চালে তোমালোকৰ ভুল হ'ব, কাৰণ তোমালোকৰ সময় নাই। যিহেতু একেদিন তোমালোকে কমন আগৰ কুৱেশ্যন পেপাৰবিলাক আমি এনালাইচিছ কৰি কমন নোটছ দিবৰ কাৰণে চেষ্টা কৰিছো। এতিয়া তোমালোকে হোৱাটছএপ নম্বৰ SMS কৰি তোমালোকে পাৰিবা। এতিয়া নেক্সট প্ৰশ্নটো যিটো হ'ল, এইখন ৰুটিনখন মোক ৰাতিপুৱাৰ পৰা শ্বেয়াৰ কৰি আছে আৰু যেতিয়া মই শ্বেয়াৰ কৰিছে তেতিয়া মই যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটত যিটো সেৱাৰ অফিচিয়েল ৱেবছাইটত মই চালো, তেনেকুৱা কোনো ধৰণৰ ৰুটিন পাব্লিছ হোৱা নাই। আৰু এইখন যদি মই A to Z চালো, জুম কৰি বা তেনেকুৱাকে চালো, এডিট কৰা আছে, সম্পূৰ্ণ এডিট কৰা আছে। যোৱা মাহৰ 28 তাৰিখে পৰীক্ষা হৈছিল মেৰ, সেই 28 তাৰিখ বুলিয়ে আছে, সম্পূৰ্ণ এডিট কৰা হৈছে। তোমালোকে এইখন যিসকলে শ্বেয়াৰ কৰিছে, মানে যিসকল তেওঁলোকৰ পৰা আঁতৰত থাকক, তোমালোকে মেইন পঢ়াত গুৰুত্ব দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। আমি সত্য যিখিনি নোটছ সেইখিনি দি দিম, মানে সত্য যিখিনি মানে ইনফৰমেশ্যন সেইখিনি দি দিম। তোমালোকে চিন্তা নকৰিবা, পঢ়ি থাকা, চেনেলত তোমালোকে পাই যাবা। ঠিক আছে, গতিকে তোমালোকৰ মাজত বিশৃংখল যাতে নহয় বা পৰীক্ষাৰ ওপৰত, গতিকে তোমালোকে পঢ়ি থাকা। মেইন কথা এতিয়া পঢ়ি থাকা। ৰুটিন আহিলে জনাই দিম, ৰুটিন কাৰণ 10-15 দিন আগত ৰুটিন আহিব পৰীক্ষাৰ আগত, গতিকে তোমালোকে চিন্তা কৰিব নালাগে। ৰুটিন আহিলে আমি যেনেকৈ নহওক তোমালোকক জনাব চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, এডমিট কাৰ্ডত ৰুটিন দিয়াৰ পিছতেই দি দিব, তোমালোকে এডমিট কাৰ্ডো পাই যাবা। গতিকে এইখন তোমালোকে গম পালা, এইখন ৰিয়েল নহয়, এইখন ফেক হয়। আৰু বহু ছাত্ৰ ছাত্ৰীয়ে কৈ থকাৰ কাৰণে মই এইখন তোমালোকক বুজাই দিলো। মই এইটো ভিডিঅ' এইটো কাৰণে দিলো যাতে তোমালোকে এইখন ৰিয়েল বুলি ভাবি নাথাকা। ঠিক আছে, সেইকাৰণে মই তোমালোকক বুজাই মানে ভিডিঅ'টো প্ৰস্তুত কৰিলো। ঠিক আছে, বাই। নেক্সট এটা ভিডিঅ'ত লগ পাম। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে অনলাইন যিটো আমি হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা, য'ত তোমালোকে সম্পূৰ্ণ নোটছবিলাক পাই যাবা। ঠিক আছে, গ্ৰুপত জইন হোৱাৰ লগে লগে আটাইখিনি নোটছ তোমালোকক দি দিয়া হ'ব, কমন চাই। ঠিক আছে, বাই।